নমস্কাৰ মোৰ ফেচবুক ভিউৱাৰ্ছ মই মায়ানগৰী মুম্বাইৰ পৰা আপোনালোক সকলোকে প্ৰীতি আৰু সম্ভাষণ জনাইছোঁ। আজি হঠাতে এনে এজন ব্যক্তিক লগ পালোঁ, বয়সটো এতিয়া মই কৈ নিদিওঁ, যিজন 5 বাৰকৈ মিষ্টাৰ ইণ্ডিয়া মাষ্টাৰ্ছ কিতাপ অৰ্জন কৰিছে, মিষ্টাৰ মহাৰাষ্ট্ৰ হৈছে, বেংগলত হৈছে, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰিছে। তেখেত এজন শৰীৰ চৰ্চাবিদ আৰু এক প্ৰকাৰে ক'ব গ'লে তেওঁ ভাৰতবৰ্ষৰ এজন বৰ্ষীয়ান, আটাইতকৈ বৰ্ষীয়ান হ'বনে এতিয়া, নে আপোনাতকৈ আৰু আছে কোনোবা? আপুনি মই বৰ্ষীয়ান হ'ম, আটাইতকৈ বৰ্ষীয়ান, এক্টিভলি শৰীৰ চৰ্চা কৰি থকা। আৰু এই দাদাৰ নাম হৈছে, তাক দাদা বুলি কওঁ কিয় তেখেতক আজিলৈকে মই কোনোবাই বৰদেউতা খুৰাদেউ বুলি মতা মই মুম্বাইত শুনা নাই। আৰু তেওঁ নিজকে শাৰীৰিকভাৱে তেওঁ ইমান নিজকে ফিট কৰি ৰাখিছে যে তেওঁ সকলোৱে দাদা বুলি মাতিবলৈ বাধ্য হৈ যায়। তেখেত হৈছে অসমীয়া জাতিয়ে গৌৰৱ কৰিব পৰা শৰীৰ চৰ্চাবিদ সদানন্দ গগৈ। দাদাৰ বয়স এতিয়া কৈ দিছোঁ, দাদাৰ বয়স হৈছে 80 বছৰ। দাদা আজি আহিছিলে মোক লগ কৰিবৰ কাৰণে, মই দাদাক সেই সুযোগটো মই বাদ নিদিলোঁ। দাদাই জিমলৈ যাবলৈ আহিছিলে, মই ক'লোঁ দাদা অলপ সময় মোৰ লগত বহি যাওকচোন। আৰু আপোনালোকে শুনি ভাল পাব যে এতিয়া নাজিৰাৰ দৰে এখন সৰু চহৰ, আৰু তেখেত যেতিয়া জন্ম হৈছিল তেতিয়া এখন বাগান আছিলে, বাগানখনৰ নাম কি আছিলে দাদা? বাবুন পুখুৰী বাগান। সেই বাগানত সেই সময়ত তেওঁ সেই আপোনালোকে হয়তো ৰেলৰ চকা দাঙিছিল নহয়, তেখেত এখন ONGCৰ অৱসৰপ্ৰাপ্ত এজন তেখেত বিষয়া হয়, তেওঁ একাউণ্টছত আছিল দাদা। 1977 চনত মুম্বাইলৈ আহিছে আৰু এতিয়াও তেওঁ শৰীৰ চৰ্চা কৰি থাকে। মই ভাবিলোঁ যে আমাৰ মানুহবিলাকে 60 বছৰৰ পিছত অৱসৰৰ পিছত নিজকে নিজে আমি বুঢ়া হৈছোঁ বুলি কওঁ, যে এইজ জাষ্ট এ নাম্বাৰ। তেখেতে প্ৰমাণ কৰিছে। আৰু প্ৰথমতে দাদাক এটা কথা ক'লোঁ, দাদা ইমান ধুনীয়াকৈ আহিছে, অকণমান বাইচেপটো দেখাই দিয়ক না। ইমান টাইট বডি, আৰু দাদা য়োগা কৰে, দাদাক মই সদায় খুব জোকাওঁ। দাদা আপুনি এটা কথা কওক যে এজন অসমীয়া হৈ আপুনি নিজকে সদায় গৌৰৱ কৰে, কি কৰিলে শৰীৰটো ভালে থাকে আৰু আপুনি দীৰ্ঘজীৱী হ'ব পাৰো, ৰোগমুক্ত হৈ থাকিব পাৰো, কওকচোন এবাৰ মোৰ ফেচবুক ভিউৱাৰ্ছ। মোৰ শৰীৰ চৰ্চাৰ যিটো উদ্দেশ্য, মই আচলতে যিটো আমাৰ বিচাৰধাৰা আছে বা আমাৰ জীৱনৰ যিটো সংজ্ঞা, সেই সংজ্ঞাটো মই পৰিৱৰ্তন কৰি দিব বিচাৰিছোঁ। কাৰণ 80 বছৰ বয়সত মই আজিও ব্যায়াম কৰি আছোঁ, যদিও প্ৰতিযোগিতামূলক ব্যায়াম এতিয়া মই নকৰোঁ, কিন্তু মই শৰীৰটো মেইনটেইন কৰিবৰ কাৰণে আৰু ৰাইজৰ নৱপ্ৰজন্মকে ধৰি আমাৰ যিসকল বয়সীয়াল লোকো আছে, যে ব্যায়ামৰ জৰিয়তে মানুহে নিজৰ শৰীৰটো কেনেকৈ সুস্থ সবল কৰি ৰাখিব পাৰে, তাকেই মই চাব বিচাৰিছোঁ। আচলতে 80 বছৰ বয়সত ব্যায়াম কৰাৰ যিখিনি গুণ, যিখিনি লাভ, সেই লাভখিনি কোনোবাই কৰিলেহে জানিব পাৰিব। সেইকাৰণে মই নিজৰ ওপৰতে এটা পৰীক্ষা কৰিছোঁ, গৱেষণা কৰাৰ নিচিনা, যে মোৰ শৰীৰটোৰ আচলতে ক্ষমতা কিমান, মোৰ শৰীৰটোৰ কিমান দিনলৈকে মই বয়সৰ যি কাঁচিডাল মই পিছুৱাই ৰাখিব পাৰোঁ। আৰু এই কাৰণেই মই ব্যায়াম কৰি আছোঁ। আৰু মই সকলোকে, নৱপ্ৰজন্মকে ধৰি আমাৰ সকলো বয়সীয়াল পুৰুষ মহিলা সকলো লোকে এই বাৰ্তাটো দিব বিচাৰিছোঁ যে ফিজিকেল এক্টিভিটি শাৰীৰিক ব্যায়াম সকলোৱে কৰা দৰকাৰ। আৰু এই শাৰীৰিক ব্যায়ামটো কৰি যিটো আনন্দ আপুনি পাব, সেই আনন্দটোৰ লগতে আপোনাৰ শৰীৰৰ এটা পৰিৱৰ্তনো আপুনি অনুভৱ কৰিব পাৰিব। আৰু সেই পৰিৱৰ্তনটো কিদৰে সম্ভৱ হ'ব পাৰে, মই আজিও ব্যায়াম কৰাৰ কাৰণটো হৈছে যে এই বিষয়ে যিটো তথ্য মই পাম, মোৰ তথ্যটো হ'ব একেবাৰে সত্য তথ্য। এইটো কোনো অন্য কোনোবা দেশৰ কাৰোবাৰ ৰিচাৰ্চ পেপাৰৰ কথা নহয়।
মই নিজে অনুভৱ কৰি এই সত্যটো অনুভৱ কৰিছোঁ আৰু সেই সত্যটোৰ জৰিয়তে মই ৰাইজক অনুপ্ৰেৰণা দিব বিচাৰিছোঁ। এয়ে হ'ল মোৰ কাৰণ যে আজিও মই কিয় শৰীৰ চৰ্চা কৰি আছোঁ। এটা খুব সুন্দৰ কথা দাদাই কৈ গ'ল আৰু মই আপোনালোকক জনাইছোঁ যে আমাৰ বহুত ল'ৰাই মানে আমি ষ্টৰিয়েট লয় কিছুমান ৰাইট ষ্টৰিয়েট লয় তেওঁলোকে দাদাই সকলোবোৰ কোনো ধৰণৰ ষ্টৰিয়েট ব্যৱহাৰ কৰা নাই আৰু আজিও এই 80 বছৰলৈকে তেওঁ এজন তজবজীয়া ডেকাৰ দৰে হৈ আছে। মই কেতিয়াবা জিমত যাওঁ দাদাক দেখা পাওঁ আজিও 100 কেজি ওজন লৈ তেওঁ স্কট মাৰে তেওঁ। আৰু দাদাৰ বিষয়ে আপোনালোকে যদি কেতিয়াবা জানিব বিচাৰে বহুত মোৰ এখন কিতাপ আছিল যে অসম ভৱন মুম্বাই আৰু মই ইয়াত মই দাদাৰ বিষয়ে লিখিছোঁ কাৰণ কিয় আমি অসমীয়াই আমাৰ নিজৰ বস্তুখিনিক আমি সদায় গৌৰৱ কৰিব লাগিব কাৰণ দাদা আমাৰ ওচৰত সকলো আছে যে লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল যে আমি অসমীয়া নহওঁ দুখীয়া কিহৰ দুখীয়া হওঁ সকলো আছিল সকলো আছে নকোনো ননও কম। গতিকে কাষত থকা মানুহজনক যদি আমি চিনি নাপাওঁ কেনেকৈ হ'ব। সেইকাৰণে মই আজি ভাবিছোঁ যে মোৰ ফেচবুক ওচৰত লৈ আহিছোঁ তেওঁক। আৰু এটা কথা কওঁ যে দাদাই মনটো ভাল হৈ থকা আৰু এটা কাৰণ যে দাদাই সাহিত্যৰ চৰ্চা কৰে। দাদা এজন ভাল কবি হয় লেখক হয় আৰু ক'ৰবাত গ'লে আজিও আমি দাদাক নচোৱাওঁ। দাদা ই যে আপোনাৰ যে এটা কবিতা আছিল মই পাঠ কৰিছিলোঁ আজিৰ পৰা হয়তো 5 বছৰ আগতে এটা ৰোমান্টিক কবিতা আমাৰ দিনৰ কবিতা আমাৰ যেতিয়া সেই যে পিয়নজনে টিলিং টিলিংকে বজাই চিঠিখন লৈ আহে তাৰ আমেজটো বহুত বেলেগ। দাদা প্লিজ আজি সেই কবিতাটো আপুনি আমাৰ আবৃত্তি কৰক না। ঠিক আছে। এই কবিতাটোৰ শিৰোনাম আমাৰ দিনৰ প্ৰেম। আমাৰ দিনৰ প্ৰেমত উৎকণ্ঠা আছিল আবেগ আছিল। দূৰৈৰ পৰাই টিলিঙা বজাই অহা পিয়ন সৰুকণ ককাইদেউৰ চাইকেলৰ বেগত বন্দী হৈ আছিল আমাৰ মিঠা সপোন। প্ৰেয়সীৰ হাতৰ লেখা চিঠিখন হাতত লৈ দৌৰি একোণত গৈ খোলোতে হৃদয়ত হোৱা ধপধপনিয়ে জীৱনৰ এই অপৰাহ্নত আজিও এক মিঠা আনন্দ দি যায়। চিঠিৰ মাজত আছিল গোলাপ ফুলৰ পাহি, কেতিয়াবা সুবাসিত শেৱালি অথবা পদূলি মুখৰ বকুল জোপাৰ পৰা তলত সৰি পৰা সুগন্ধিত বকুল ফুলৰ মোৰ নাম লিখা দুটিমান পাহি। এনে লাগিছিল যেন চেনেহীৰ হাতখন চুই চালোঁ। ৱাহ বঢ়িয়া গাই যাওক। আজিৰ নৱপ্ৰজন্মই সেই আনন্দবোৰ পায় নে নাপায় বাৰু? একদম নাপায়। হোৱাটছআপ ইমেইলৰ টাইপ কৰা নিৰহ শব্দবোৰত ইমান মাদকতা ইমান আবেগ আছে জানো? একদম নাই। চেনেহীৰ হাতৰ লেখাৰ প্ৰতিটো আখৰত মায়াবী যাদু আছিল। সৰুকণ ককাইদেউৰ চাইকেলৰ টিলিঙাৰ মিঠা মিঠা ধ্বনিয়ে ফাগুনৰ অনেক আবেলি আমাৰ ৰোমাঞ্চিত কৰি গৈছিল। আজিৰ নতুন পৃথিৱীত হয়তো মোৰ এই নষ্টালজিকতাৰ কোনো অৰ্থ নাই। তথাপিও আজি এই মায়াবী মহানগৰীৰ এক নিস্তব্ধ সন্ধিয়া এই প্ৰাচীন বন্দৰৰ সীমনাত থিয় হৈ আৰৱ সমুদ্ৰৰ অন্তহীন ঢৌ লেখি থাকোঁতে বাৰে মোৰ হিচাপ ভুল হৈ গৈছিল। এনে লাগিছিল হয়তো সেয়াই ভাল আছিল। নিষ্পাপ নিষ্কলুষ অমলিন সহজ সৰল সুন্দৰ উৎকণ্ঠা আবেগ আৰু উত্তেজনাময় তাহানিৰ মিঠা মিঠা আমাৰ দিনৰ প্ৰেম। ধন্যবাদ। কিমান ধুনীয়াকৈ কৰিছে দাদাই আবৃত্তি কৰিলে আৰু আপোনালোকক জনাই দিওঁ যে স্বপ্না লজ্জাহীন দাদাই লিখা এখন কবিতা পুথি হয়। চাওক প্ৰেম এনেকুৱা এটা অনুভৱ স্বৰ্গীয় অনুভৱ হয়। দাদা আজি মুম্বাইত থাকে আৰৱ সাগৰৰ সেই সীমনাত থিয় হৈ
ঢৌ লিখি লিখি আজিও সেই তাহানিৰ দিনৰ অসমৰ সেই প্ৰেমিকাগৰাকীৰ কথা আজিও মনত দোলা দি থাকে সেইকাৰণে হয়তো কোনোবাই কৈছিল প্ৰেম স্বৰ্গীয় মোৰ ফেচবুক ভিউৱাৰ্ছ সময় আৰু বহুত লাগিব দাদাৰ লগত কথা পাতি থাকিলে আৰু আজি আমি আপোনালোকৰ ওচৰৰ পৰা বিদায় মাগিম আৰু শেষত কম আপোনালোকে য'তে আছে সুৰক্ষিত থাকক আপোনাৰ সুৰক্ষা আপোনাৰ হাতত আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ ধন্যবাদ। Bye.